নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। আজি মই বহুতো সুখী, কাৰণ অসমৰ লগতে ভাৰতৰ মই যিটো দায়িত্ব পালোঁ সেই দায়িত্বটোৰ পৰা নথৈ আনন্দিত হৈছোঁ। আৰু মোৰ এটাই কথা, সমগ্ৰ ভাৰততে আমাৰ অংগনবাড়ী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ যিটো সমস্যা কৰাৰ লগতে আমাৰ অসমৰ যিখিনি অসুবিধা আছে সেইখিনিও নিশ্চয় অল ইণ্ডিয়াৰ অংগনবাড়ী কৰ্মী ফেডাৰেশ্যনৰ লগত লগ লাগি সমূহ সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি মোৰ দৃঢ় প্ৰতিজ্ঞ। আৰু মই সমগ্ৰ অসমৰ কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলক মই কাম কৰিবৰ কাৰণে তেখেতসকলে যাতে আমাৰ সৌৰ অসম কৰ্মী সহায়িকা সন্থাৰ সন্মানীয় সভানেত্ৰী মহোদয় ৰূপান্তৰ গগৈ যিহেতু আমাৰ অল ইণ্ডিয়া টিমত তেখেতক ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰিছে, আৰু আমাৰ যি 4গৰাকী কৰ্মীক সেই অল ইণ্ডিয়া টিমৰ কাৰ্যকৰী মেম্বাৰ হিচাপে নিৰ্বাচিত কৰিছে, তাত আমি অশেষ আনন্দিত হৈছোঁ। আৰু সেই অল ইণ্ডিয়া টিমকো আমি ইয়াৰ পৰা অজস্ৰ প্ৰণিপাত জনাইছোঁ এইখিনি সুবিধা দিয়া ফেডাৰেশ্যনত আমাৰ অসমৰ হৈ আমাৰ সদৌ অসমৰ সভানেত্ৰী বাইদেউ ৰূপান্তৰ বাইদেউ ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। লগতে আমি আৰু আনন্দিত হৈছোঁ যে আমাৰ ইয়াৰে পৰা 4গৰাকী সদস্য তেওঁলোকে নিৰ্বাচন কৰাৰ বাবে। আৰু আমি সদৌ অসমৰ হৈ কাম কৰি আছোঁ আৰু সদায় আমি তেওঁলোকৰ লগত সহায় সহযোগ কৰি কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। হয় বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।